নমস্কাৰ সকলোকে মই মৃদুল কলিতা ইউটিউব চেনেল প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছোঁ। দশম শ্ৰেণীৰ গণিত আজি দশম শ্ৰেণীৰ গণিতৰ পঞ্চম অধ্যায়ৰ পাৰ্ট 4 পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 হৈ গৈছে কমপ্লিট। তো কোনোবাই যদি এইটো ভিডিঅ'ত নতুনকৈ আহিছা তোমালোকে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 চাই ল'বা, প্লেলিষ্ট বনোৱা আছে, ধুনীয়াকৈ চাই ল'বা, ঠিক আছে। তো আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে ধুনীয়াকৈ বুজি থকা বস্তুবিলাক বুজি পাবা, বহুত ইজি বস্তু। চোৱা, সমান্তৰ প্ৰগতিৰ এনতম পদ কিমানতম পদ? এনতম পদ। এতিয়া এই এনতম পদ কি বস্তু সেইটো বুজিব লাগিব। সমান্তৰ প্ৰগতিৰ এনতম পদনো কি বস্তু সেয়া তোমালোকে বুজিব লাগিব। চাবা, এটা সমান্তৰ প্ৰগতি লৈছো আমি 10, 20, 30, 40, 50 এইটো সমান্তৰ প্ৰগতি ললো। এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ কিমান? প্ৰথম পদ, কথাখিনি মনোযোগ দিবা। এটা সূত্ৰ ওলাব, ধুনীয়াকৈ এটা সূত্ৰ ওলাব। সেই সূত্ৰটো ব্যৱহাৰ কৰি আমি বাকী ইয়াৰ পিছত যিমানবিলাক মেথছ আছে সেই গোটেইবিলাক আৰামছে কৰিব পাৰিম। তোমালোকে কেৱল বস্তুখিনি মনোযোগ দি থাকা, আৰামছে বুজি পাবা। প্ৰথম পদ এ মানে হ'ল, এইটো প্ৰথম পদ 10 ন। এইবাৰ লাগিল তোমালোকক সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰটোক আমি ডি আখৰেদি বুজাও। কি আখৰেদি বুজাও? ডি। সাধাৰণ অন্তৰ কেনেকৈ ওলাব? দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি দিলে হ'ল, 20ৰ পৰা 10 বিয়োগ কৰি দিলে হ'ল। তো 20ৰ পৰা 10 বিয়োগ কৰিলে কিমান হ'ল? 10 হ'ল ন। সাধাৰণ অন্তৰ 10। এতিয়া আমি এনতম পদ, আমি যিকোনো পদ ওলাম। চাবা কেনেকৈ ওলাম। দ্বিতীয় পদ, আমি যদি দ্বিতীয় পদটো লাগে, তোমালোকক যদি এটো লাগে, এইটো কেনেকৈ ওলাবা? এ প্ৰথম পদটো দেখিছা, এ তাৰ লগত এটা ডি যোগ কৰি দিয়া। দ্বিতীয় পদৰ প্ৰথম পদৰ লগত এটা ডি যোগ কৰি দিয়া, তেতিয়া দ্বিতীয় পদ ওলাব। চোৱা, এ মানে হ'ল 10, ডি মানে হ'ল 10, 10 কিমান হৈ গ'ল? 20, দ্বিতীয় পদ ওলাই গ'ল। তৃতীয় পদ কেনেকৈ ওলাব চাবা, A3। তৃতীয় পদ ওলাব, এৰ লগত তোমালোকে দুটা ডি যোগ কৰি দিয়াচোন, 2d, a প্লাছ 2d। a মানে হ'ল 10, 2d, d মানে হ'ল 10, 10 দুগুণ 20, 20 আৰু 10 যোগ কৰিলে 30। তৃতীয় পদটো এনেকৈ ওলাই গ'ল। চতুৰ্থ পদটো কেনেকৈ ওলাব? a প্লাছ 3d, a প্লাছ 3d, এর মান 10, ডির মান 10, 10 3 গুণ 30, 30 আৰু 10 মিলি 40। চতুৰ্থ পদ। পঞ্চম পদ কেনেকৈ ওলাব? a প্লাছ 4d। ষষ্ঠ পদ কেনেকৈ ওলাব? a প্লাছ 5d। এশতম পদ কেনেকৈ ওলাব? a100, a প্লাছ 99d। এনেকৈ তোমালোকৰ এশতম পদ ওলাব। তো এনেকৈ তোমালোকে পদবিলাক ওলাব পাৰিবা। তাৰ মানে আমি যে এই এনতম পদ বুলি কৈছিলোঁ, এন মানে তোমালোকে এইবিলাকক ভাবিব পাৰা। এন মানে 2 বুলি ভাবিব পাৰা, 3 বুলি ভাবিব পাৰা, 4 বুলি ভাবিব পাৰা, 4, 5 বুলি ভাবিব পাৰা, 6 বুলি ভাবিব পাৰা, 100 বুলি ভাবিব পাৰা, 1000 বুলি ভাবিব পাৰা, ঠিক আছে। গতিকে আমি এনেকৈ দিব পাৰোঁ, an। এনতম পদ, এনতম পদ মানে কি হ'ব? an, ঠিক আছে। এইটো কিদৰে ওলাব চাবা। এইটো ওলাব, প্ৰথমতে গোটেইকেইটাৰ লগত কি প্লাছ কৰিছোঁ? a এটা দিবই লাগিব। a প্লাছ, চোৱা ইয়াতে মন কৰা, ইয়াতে দ্বিতীয় পদ কাৰণে এটা দি, মানে যিমান নম্বৰ পদ তাতকৈ 1 এটা মাইনাছ কৰিলে যিমান পাবা সিমানটা দি যোগ কৰি দিলে হ'ল। কথাটো মন কৰিবা, 3 নম্বৰ পদ কাৰণে দুটা দি, মানে এনৰ পৰা 1 এটা মাইনাছ হৈছে। 4 নম্বৰ পদ কাৰণে কেইটা দি?
তিনটা ডি এটা 1 মাইনাস হৈছে n মাইনাস 1 5 নম্বৰ পদ মানে 4টা ডি ইটো যদি n বুলি ভাবা n মাইনাস 1 মানে 4 হ'ল ইটো যদি n বুলি ভাবা n মাইনাস 1 মানে 6 মাইনাস 1 মানে 5 হৈছে তো গটিকে an মানে কি হ'ল n মাইনাস 1 ডি তো গটিকে এইটোৱে হ'ল সমান্তৰ প্ৰগতিৰ কিমানতম পদ nতম পদৰ সূত্ৰ এইবিলাক লিখি নললেও এইটো মনত ৰাখিবা এইটো তোমালোকে লিখি ল'ব পাৰা যে সমান্তৰ প্ৰগতিৰ nতম পদ মানে হ'ল an যত এনে কি বুজাব এনে বুজাব পদৰ সংখ্যা এনে বুজাব পদৰ সংখ্যা মানে কিমানটা পদ আছে কিমান নম্বৰ পদ সেই কথাটো বুজাব ঠিক আছে নিশ্চয় বুজি পাইছা বস্তুখিনি লিখি লোৱা এই এক্সাম্পলটো লিখি ল'ব নালাগে এইটো বস্তু লিখি ল'বা a মানেতো জানাই প্ৰথম পদ d মানে জানা সাধাৰণ অন্তৰ an মানে nতম পদ an মানে কিমানতম পদ nতম পদ হয় আমি এতিয়া 5.2 আৰম্ভ কৰিম এটো তোমালোকে লিখি ল'ব পাৰা ফাইভ পইণ্টত কি কৈছে চাবা 5.2 এক নম্বৰটো যদি চাব যাওঁ কিতাপ বহি ওলাই ল'বা দিয়া আছে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a সাধাৰণ অন্তৰ d nতম পদটো an তলৰ তালিকাখনৰ খালী ঠাইসমূহ পূৰণ কৰা একটো যদি চাওঁ কি কি দিয়া আছে চোৱা ইয়াতে তোমালোকৰ দিয়া আছে a এৰ মান কিমান দিছে 7 দিছে ডিৰ মান কিমান দিছে 3 দিছে ডিৰ মান 3 তাৰ পিছত এনৰ মান কিমান দিছে 8 a এনৰ মান ওলাব দিছে তো অকনমান আগতে সূত্র এটা কলো সেই সূত্ৰটোত মানকেইটা বহাই দিয়া ওলাই গল আমি জানো যে an equal a plus n minus 1d এই সূত্ৰটো কি দৰে হৈছে তোমালোকে গমে পাইছা n তম পদৰ সূত্ৰ এইটো তো মানকে a n ৰ মান লাগে নহয় a বহাই দিয়া এর মান কিমান আছে 7 plus n minus 1 n মানে তোমালোকৰ 8 minus 1 d d মানে হল 3 তো ব্ৰেকেটৰ কামখিনি আগতে কৰি লোৱা এইটো 7 plus 8 ৰ পৰা 1 minus হলে 7 ইয়াতে ইনটু আছে এইটো 3 এইটো 7 plus 7 3 গুণ কিমান 21 21 আৰু 7 যোগ কৰিলে কিমান হল 28 নিশ্চয় বুজি পাইছা গতিকে একৰ একটো কৰিলো আমি an ৰ মান কিমান হ'ব 28 নেক্সট চাবা এইটো লিখি ল'ব পাৰা দুই নম্বৰটো কৰি দিছো এইটো নিশ্চয় লিখি লৈছা একৰ দুইটো কৰি দিছো আমি চোৱা কি কি দিয়া আছে হেইটো চোৱা দিয়া আছে দিয়া টকাখিনি আৰামত চাই লবা এর মান দিয়া আছে -18 ডিৰ মান নাই মানে ডিৰ মান ওলাব লাগিব তোমালোকে হয় এনৰ মান দিয়া আছে এনৰ মান কিমান দিছে 10 আৰু a এনৰ মান কিমান দিছে 0 আমি ডিৰ মান ওলাব লাগে কাৰ মান ওলাব লাগে ডিৰ মান ওলাব লাগে হয় তো চাবা আমি জানো যে আমি এটো জানো a plus n minus 1 d equal an
এইখিনি এবাৰ মই এইফালে লিখা নাই এইফালে লিখিছোঁ কাৰণ আমি ডি ওলাব লাগিব ডিটো এইফালে থাকিলে ভাল আৰু তো মানকেইটা বহাই দিয়াচোন এৰ মান কিমান -18 প্লাছ n - 1 n মানে কিমান 10 - 1 d মানে নাজানো দেই an মানে কিমান 0 an ৰ মান কিমান 0 এতিয়া তোমালোকে d ৰ মান ওলাব লাগে বাকি বস্তুখিনি এইফালে লৈ যোৱা ন এই -18 টো এইফালে লৈ যোৱা হৈ গল +18 হয় এইফালে কি থাকিল 10 - 1 d 10 ৰ পৰা 1 মাইনাস হলে 9 d এতিয়া তো তোমালোকে d ৰ মান ওলাব লাগে 9 টো d ৰ লগত কি হৈছে পূৰণ এইফালে গলে কি হ'ব হৰণ 18 ক 9 দি হৰণ কৰিলে হ'ল 9 2 18 9 2 18 d ৰ মান কিমান 2 তো ওলাই গলে এতে d ৰ মান আৰামসে ওলাই গল নিশ্চয় বুজি পাইছা ঠিক আছে নেক্সট আমি কৰিম তিনিটো তোমালোকে বাৰু নিজে কৰিবা মই 4 নম্বৰটো দিছো 1 ৰ 4 নম্বৰটো চাবা কি কি দিয়া আছে আৰু কি কি উলিয়াব লাগে কথাখিনি মনোযোগ দিবা 4 নম্বৰটোত 1 ৰ 4 নম্বৰটোত দিয়া আছে এৰ মান দিয়া আছে -18.9 d ৰ মান দিয়া আছে 2.5 n ৰ মান ওলাব লাগে ইয়াতে তাৰপিছত a n ৰ মানো দিয়া আছে 3.6 আমি n ৰ মান উলিয়াব লাগে n ইকুৱেল কিমান হেতু উলিয়াব লাগে ঠিক আছে উলিয়াই লম চাবা সূত্ৰটো বহাই দিয়া আৰু বেলেগ একো নাই আমি জানো যে a plus n minus 1 d equal an এটো গম পালো আমি তো a মান কিটা বহাই দিয়াচোন a এর মান -18.9 plus n minus 1 ইয়াতে কিন্তু n ৰ মান নাই n minus 1 d d ৰ মান আছে কিমান 2.5 equal an মানে কিমান আছে 3.6 ঠিক আছে তো এইটো ইফালে লৈ যোৱা -18.9 আছে ইফালে গলে +18.9 হ'ব ন তো এইটো আছে 3.6 plus 18.9 ইফালে কি থাকিল n - 1 whole into 2.5 এটা এই দুটা প্লাস কৰি দিয়া এই দুটা প্লাস কৰি দিয়াচোন 3.6 আৰু 18.9 এনেকে প্লাস কৰে 9 6 15 5 হাতত 1 8 3 11 কে 12 2 হাতত 1 1 1 2 এই দুটা যোগ কৰিলে কিমান হল 22.5 হল এইফালে থাকিল n - 1 into 2.5 এটা তোমালোকে n ৰ মান ওলাব লাগিব 2.5 টো ইফালে লৈ যোৱা 2.5 টো এতে ইনটু হৈছে মানে পূৰণ হৈছে ইফালে গলে হৰণ হ'ব 22.5 ক 2.5 এৰে হৰণ হ'ব ইফালে তোমাৰ n - 1 থাকি গল ন ইয়াৰ পিছৰখিনি ইয়াতে চাবাচোন ইয়াৰ পিছৰ লাইনটো এতিয়া এই যে 2.5 এৰে 22.5 ক হৰণ হৈ আছে ন এই হৰণটো কেনেকৈ কৰিম বহুতে গন্ডগোল লগাই এই হৰণটোত চোৱা ইয়াতো কেইটাৰ পিছত দশমিক কেইটাৰ দশমিক স্থান আছে এটাৰ পিছত ইয়াতো এটাৰ পিছত দশমিক স্থান আছে গতিকে দুটা স্থান আমি কেনসেল বুলি ভাবিব পাৰো যেহেতু একে স্থানৰ অন্তত দশমিক বিন্দুটো আছে মান দশমিক বিন্দুৰ পিছত এটা এটা অংক আছে অৰ্থপূৰ্ণ গতিকে ইয়াৰ দশমিক স্থানটো গল 25 এৰে 225 ক যদি হৰণ কৰি দিও কিমান থাকিব চোৱা ইফালে তো n - 1 থাকিলে তো 25 এৰে যদি ইয়াক হৰণ কৰি দিও 1ক গৈ যায়গৈ 4 বাৰ 2ক যায়গৈ 8 বাৰ তো এইটো 9 বাৰ যাব 225 আছে ন
কেইবাৰ যাব 9 বাৰ হ'ব গতিকে 2.5 এদি 22.5 হৰণ কৰিলে ডাইৰেক্ট 9 পাবা তো n ৰ মান ওলাব লাগে 1 টো ইফালে মাইনাস আছে ইফালে গলে প্লাস হ'ব 9 ৰ লগত 1 টো প্লাস হয় কি হ'ব 10 হ'ব গতিকে n ৰ মান কিমান 10 নিশ্চয় বুজি পালা ন তো গতিকে ইয়াতে n ৰ মান ওলাব দিছিল আমি ওলালো আৰামছে তো লিখি লোৱা আমি নেক্সট 2 নম্বৰ লৈকে যাম 2 নম্বৰ দুটা এমসিকিউ আছে সেই দুটা মই কৰি দিম চাবা হৈছে নিশ্চয় মনোযোগ দিবা 2 নম্বৰৰ কিটা চাম আমি এবাৰ চাবা 2 নম্বৰটো কি কৈছে তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা মানে আমাক 2 ৰ 1 টো চাবা 2 ৰ 1 টো কি কৈছে এটা সমান্তৰ প্ৰগতি দিছে চাবা প্ৰদত্ত AP টো হল AP মানে সমান্তৰ প্ৰগতি AP টো হল 10, 7, 4, ... এইটো তোমালোকৰ সমান্তৰ প্ৰগতিটো ইয়াৰে 30তম পদ উলিয়াব দিছে কিমানতম পদ উলিয়াব দিছে 30 নম্বৰ ইয়াৰে মানে এই সমান্তৰ প্ৰগতিটোৰ 30 নম্বৰ পদটো কিমান হ'ব সেইটো ওলাব দিছে ঠিক আছে আমি ওলাই আছো চাবা তো আমি প্ৰথমতে a আৰু d ৰ মান ওলাই ল'ব লাগিব কাৰ মান ওলাই ল'ব লাগিব a আৰু d ৰ মান a মানে হল প্ৰথম পদ d মানে হল সাধাৰণ অন্তৰ a আৰু d ৰ মান ওলোৱাৰ পিছত a আৰু d ৰ মান পোৱাৰ পিছত আৰু কি প্ৰবলেমে নাই বাকিখিনি আৰামছে ওলাই যাব চাবা তো ইয়াত a ৰ মান কিমান a মানে আমি জানোৱে প্ৰথম পদ d মানে সাধাৰণ অন্তৰ কেনেকৈ ওলাই দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে ওলাই মানে 7 minus 10 7 minus 10 7 ৰ পৰা 10 মাইনাস হলে ডাঙৰটোত মাইনাস আছে কাৰণে মাইনাস হ'ব -3 হয়নে এতেকে আমি 30তম পদ ওলাব লাগে ন চাবা আমি জানো যে an equal a plus n minus 1d এইটো তোমালোকৰ সূত্ৰটো an টো এইফালে লিখিলো কিয় আমাক 30তম পদ ওলাব লাগে তো এতেকে n ৰ ঠাইত আমি কি বহাই দিলো 30 গতিকে 30তম পদটো কি হ'ব তো n minus 1 মানে 30 minus 1 গতিকে এনেকুৱা হ'ব a plus 29d হ'ব তাৰ মানে n ৰ পৰা 1 এটা মাইনাস হ'ব a plus 29d তো a ৰ মান কিমান আছে চোৱা a ৰ মান তোমালোকৰ 10 আছে তাৰপিছত এইটো আছে 29 into d d ৰ মান কিমান d ৰ মান আছে তোমালোকৰ -3 তো এবাৰ প্ৰথমতে পূৰণ তাৰপিছতহে যোগটো আগতে নকৰিবা পূৰণৰ পিছতহে যোগ তো 10 এই দুটা পূৰণ কৰিম প্লাসে মাইনাসে এইডাল কি হ'ব -29 আৰু 3 যদি পূৰণ কৰো 3 9 গুণ 27 ৰ 7 হাতত 2 3 গুণ 6 6 2 8 গতিকে এটা 10 ৰ পৰা 87 মাইনাস হয় 87 ৰ পৰা 10 মাইনাস কৰিব লাগিব কিন্তু ডাঙৰটোত মাইনাস আছে কাৰণে মাইনাসে হ'ব 87 ৰ পৰা 10 মাইনাস হলে কিমান হ'ব 77 নিশ্চয় বুজি পাইছা তাৰ মানে এই সমান্তৰ প্ৰগতিটোৰ 30তম পদটো কিমান -77 তো তাতে কোনটো অপচন কাৰেক্ট হয় তোমালোকে চাই লবা এটো সি অপচনটো কাৰেক্ট আছে চোৱা এটো এটা এমসিকিউ হয় সি অপচনটো কাৰেক্ট আছে ঠিক আছে এতিয়া আমি একেলগে তাৰে 2 নম্বৰটো কৰি দিছো 2 ৰ 2 নম্বৰটো একেলগে তোমালোকে পিছত লিখি লব পাৰিবা এতিয়া চাই থাকা বুজি থাকা তো চাবা এটা সমান্তৰ প্ৰগতি দিছে
সমান্তৰ প্ৰগতিটো হ'ল -3, -1/2, -2... এইটো তোমালোকৰ সমান্তৰ প্ৰগতি। এই সমান্তৰ প্ৰগতিটোৰ তোমালোকক 11তম পদটো লাগে, 11 নাম্বাৰ পদটো লাগে। তো 11তম পদটো কেনেকে ওলাম চাবা। 11তম পদটো সূত্ৰটো চোৱা। তাৰ কাৰণে আমাক a আৰু d ৰ মান লাগিব। ইয়াত a ৰ মান কিমান? a মানে কি আৰু প্ৰথম পদ ন, a মানে প্ৰথম পদ। a ৰ মান কিমান? -3। d ৰ মান লাগে। d ৰ মান কিমান কেনেকে ওলাই? দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে d ৰ মান ওলাই, হয়নে? দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি দিব লাগিব। দ্বিতীয় পদটো কিমান? -1/2। তাৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিব লাগিব। বিয়োগ প্ৰথম পদ। প্ৰথম পদটো কিমান আছে? -3। এইটো বিয়োগ কৰিব লাগে কাৰণে বিয়োগ চিনডাল, আৰু এইটো প্ৰথম পদটোত মাইনাছ আছে কাৰণে এইটো, গতিকে মাইনাছে মাইনাছে এইডাল কি হৈ যাব? ইয়াৰ পৰৱৰ্তী পৰ্যায়ত প্লাস হৈ যাব। চাবা, -1/2 মাইনাছে মাইনাছে +3। তো গতিকে এই দুটা আমি যোগ কৰিম। এতিয়া যোগ কৰিলে যিমান হ'ব সেইটোৱে d ৰ মান হ'ব। চাবা, ইয়াতে একো নাই মানে 1 আছে, 2 আৰু 1 ৰ লসাগু ললে 2 হ'ল, হয়নে? তো 2ৰে 2 হৰণ কৰিলে 1 থাকিল, 1ৰে 1ক পূৰণ কৰিলে 1। এই মাইনাছডাল ইয়াতে বহাই দিব পাৰা, প্লাস 1ৰে 2 হৰণ কৰিলে 2, 2 ন, 2ৰে আকৌ 3টোক পূৰণ কৰি দিয়া, 2 3 গুণ 6। তাৰ মানে 6ৰ পৰা 1 মাইনাছ হ'ব। ডাঙৰটোত প্লাস আছে, প্লাসে হ'ব। 6ৰ পৰা 1 মাইনাছ হলে 5, তলত থাকিল কিমান? 2। তাৰ মানে এই সমান্তৰ প্ৰগতিটো d ৰ মান 5/2। আমাক কিমানতম পদ লাগে? 11তম পদ ন, কিমানতম? 11তম পদ লাগে। তো সূত্ৰটোত বহাই দিয়া। আমি জানো যে an equal a plus n minus 1 d। an equal a plus n minus 1 d। তো এতেকে an মানে এইটো 11 হ'ব ন। তো a plus a ৰ মান কিমান? -3 plus n minus 1, n মানে কিমান? 11। তো ডাইৰেক্ট একবাৰ লিখিলো ৰবা, a plus n minus 1, 11 minus 1 মানে 10d, a plus 10d হল। এইটো বুজি পালা? চাবা, এবাৰ মানকেইটা বহাই দিয়া। a মানে হল তোমাৰ -3 plus 10d, 10 into d, d ৰ মান কিমান? 5/2। 5/2। এতিয়া চাবা, এইটো পূৰণ আছে, কাটিব পাৰি, 2 5 গুণ 10। এইটো কিমান থাকিল? -3 প্লাস 5 5 গুণ কিমান? 25। তো এতিয়া 25ৰ পৰা 3 বিয়োগ হ'ব, 25ৰ পৰা 3 বিয়োগ হলে 22, ডাঙৰটোত প্লাস আছে, প্লাসে হ'ব। গতিকে এই সমান্তৰ প্ৰগতিটোৰ 11তম পদটো কিমান? 22। অপশন কোনটো চাই ল'বা, এই দুটা এমসিকিউ আছিল, কৰি দিলো। 22 বি অপশনটো কাৰেক্ট হ'ব। নিশ্চয় বুজি পাইছা? নেক্সট আমি কুৱেশ্যন নম্বৰ 3 লৈকে যাম। তোমালোকে এইটো ভিডিঅ'টো পজ কৰি লিখি ল'ব পাৰা এইখিনি। তিনি নম্বৰত যাও, 3ৰ একটো চাবা। তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালী ঘৰ কেইটাৰ লুপ্ত পদ, তাৰমানে কেইটামান ঘৰ খালী আছে, সেই তাতে কেইটামান পদ লুপ্ত হৈ আছে, সেই লুপ্ত পদ কেইটা নিৰ্ণয় কৰিব লাগে। কি কৈছে? তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালী ঘৰ কেইটাৰ লুপ্ত পদসমূহ নিৰ্ণয় কৰা। যিকেইটা খালী ঘৰ আছে তাতে কেইটামান পদ লুপ্ত হৈ আছে, সেইকেইটা নিৰ্ণয় কৰিব লাগে। ঠিক আছে, বুজি পাইছা? তো 1 নম্বৰটো চাইছো। প্ৰথমতে 2 আছে, তাৰ পিছত এটা খালী ঘৰ আছে 26। মানে এই গণিতটোত আমাক কি ওলাব দিছে সেইটো মন কৰা। এই গণিতটোত আমাক প্ৰথম পদটো দিয়া আছে আৰু তৃতীয় পদটো দিয়া আছে, মানে a3 দিয়া আছে। তো ওলাব লাগে
দ্বিতীয় পদ ওলাব লাগে মানে তোমালোকে ভাবি ল'বা এইটো ওলাব লাগে এইটো মানে কি a plus d n minus 1 মানে 1d হয় a plus d তাৰ মানে দ্বিতীয় পদ ওলাবৰ কাৰণে তোমালোকক a আৰু d লাগিব কি লাগিব a আৰু d লাগিব হয় তো a আৰু d লাগিলে এইটোতো আছে আমাৰ আছে ন লাগে আমাক কোনটো d টো কেনেকৈ ওলাম সেইটো মাথা মাৰা এতিয়া চোৱা ইয়াত এর মান কিমান এর মান হল 2 এ মানে প্রথম পদ 2 তো আমাক ডির মান লাগে কিন্তু দিয়া আছে a3 ইকুয়াল 26 3 নম্বৰ পদটো দিছে তো এই 3 নম্বৰ পদটো যে দিছে ইয়াৰ পৰা আমি ডি উলাই লম চাবা কেনেকৈ ডি উলাই লম মনোযোগ দিয়া ধুনিয়াকৈ বুজি পাবা যেহেতু a প্লাস तो an equal a plus n minus 1d এইটো তোমালোকে জানা তো এই সূত্ৰটোত যদি আমি a3 বহাই দিও এটাকে কি হ'ব a3 equal a plus 2d a3 equal কি হ'ব a plus 2d হয় তো হে a3 equal কি হ'ল a plus 2d এই সূত্ৰটোত যদি এটা 3 বহাই দিও 3 minus 1 মানে 2 হ'ব তো a3 মানে কিমান হ'ল a3 মানে তোমালোকক দিয়া আছে ন কিমান 26 ইকুৱেল a মানে তো দিয়া আছে a মানে কিমান 2d ঠিক আছে তো এতিয়া ইয়াৰ পৰা তোমালোকৰ আৰামছে d মান ওলাই গ'ল 2 ইফালে আনা 26 minus 2 ইকুৱেল টু 2d 26 ৰ পৰা 2 মাইনাস হলে 24 এটো 2d এটা চোৱা d টো এতে পূৰণ হৈ আছে এই 2 টো পূৰণ হৈ আছে ইফালে আনিলে কি হ'ব হৰণ 24 ক 2 ৰে হৰণ হ'ব 24 ক 2 ৰে হৰণ হৰিলে 12 হ'ব তাৰ মানে d ৰ মান কিমান হ'ব 12 তাৰ মানে এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ 2 আৰু সাধাৰণ অন্তৰ 12 কেনেকৈ ওলাল গমে পালা এতিয়া আমি তোমালোকে তলত লিখিবা মই এখানে দিছো এটা তোমালোকে দ্বিতীয় পদটো ওলাব লাগে দ্বিতীয় পদ মানে a2 গতিকে দ্বিতীয় পদক যদি এই সূত্ৰটোত বহাই দিও a plus 2 minus 1d গতিকে a plus 1d 1 টো লিখিবই না লাগে দ্বিতীয় পদ মানে a plus d হয় তো এর মান চাবা এর মান কিমান 2 আৰু d ৰ মান কিমান 12 তো 12 যোগ 2 14 তাৰ মানে তোমালোকৰ এই যে যেটো লুপ্ত পদটো কিমান 14 বুজি পাইছা লুপ্ত পদটো মানে দ্বিতীয় পদটো কিমান পালো 14 পালো কেনেকৈ পালো তোমালোকে গম পালা এইটো সূত্ৰ a3 উলাই ললো কাৰণ a3 দিয়া আছিল a plus n minus 1d 2d a3 মান 26 আছে এর মান 2 আছে এনেকৈ বহাই দিলো d ৰ মান 12 পালো গতিকে ইয়াতে a plus d দ্বিতীয় পদটো পাই গলো নিশ্চয় বুজি পাইছা তো এটাকে নির্ণয় লুপ্ত পদটো 14 কিমান 14 নিশ্চয় বুজি পাইছা একো টান নালাগে গণিত বিলাক ভিডিওটো পজ কৰি লিখি লবা ঠিক আছে এবার আমি 2 নম্বরটো দিম চাবা 3 2 2 3 2 2 আরামসে কৰিম এটা খালি ঘৰ আছে তাৰপিছত 13 আছে তাৰপিছত আৰু এটা খালি ঘৰ আছে তাৰপিছত 3 আছে তাৰ মানে ইয়াতে তোমালোকক দিছে কি উলিয়াব লাগে কি হেতু চাই লোৱা প্ৰথম পদ নাই দ্বিতীয় পদ আছে
দ্বিতীয় পদ মানে 13, তৃতীয় পদ নাই উলিয়াব দিছে, চতুৰ্থ পদ দিছে 3। তাৰ মানে আমাক প্ৰথম পদ আৰু তৃতীয় পদ উলিয়াব দিছে। কি পদ উলিয়াব দিছে? প্ৰথম পদ আৰু তৃতীয় পদ উলিয়াব দিছে। তো আমাক এ আৰু ডিৰ মান লাগিব। এ আৰু ডিৰ মান যদি থাকে আমি যিকোনো পদে উলাই দিব পাৰিম। যিয়ে কি পদ উলিয়াব নিদিয়ক কিয়, আমাক যদি এ আৰু ডিৰ মান থাকে আমি সেই পদবিলাক উলিয়াই দিব পাৰিম, হয়নে? চাবা, মনোযোগ দিবা। ইয়াত কি আছে আমাৰ? A2 আছে, A2 মানে 13 আৰু A4 আছে, চতুৰ্থ পদ আছে 3। ঠিক আছে, বুজি পালা? ইয়াতে এৰ মানো নাই, ডিৰ মানো নাই। এ আৰু ডি ওলাই ল'ম। কেনেকৈ ওলাই ল'ম তোমালোকে মনোযোগ দি থাকা। যিহেতু এ এন ইকুৱেল এ প্লাছ এন মাইনাছ 1 ডি, এইটো আমাৰ মেইন সূত্ৰটো। তো এতেকে এই সূত্ৰটোত যদি দ্বিতীয় পদটো চাব যাওঁ, দ্বিতীয় পদটো কেনেকুৱা হ'ব? দ্বিতীয় পদ মানে কি হ'ব? এ প্লাছ 2 মাইনাছ 1 ডি মানে 1 ডি। গতিকে এ প্লাছ ডি ইকুৱেল কিমান হ'ব? 13। A2 মানে কি হ'ব? A প্লাছ ডি ইকুৱেল কিমান হৈ গ'ল? 13। তাৰপিছত A4 মানে কিমান হ'ব? এই সূত্ৰটো মতে A4 মানে কি হ'ব? A প্লাছ 3D ইকুৱেল কিমান? 3। এইটো তোমালোকৰ 2 নম্বৰ। দুটা সমীকৰণ ওলাই গ'ল। এই সমীকৰণ দুটাৰ পৰা যদি আমি প্ৰতিস্থাপন বা যিকোনো বীজীয় পদ্ধতি প্ৰয়োগ কৰোঁ, এনেকুৱা চেপ্টাৰ 3 পাইছা, যিকোনো যদি বীজীয় পদ্ধতি প্ৰয়োগ কৰি দিওঁ তো এ আৰু ডিৰ মান ওলাই যাব। এ আৰু ডিৰ মান ওলাই যোৱাৰ পাছত আৰু আমাক কোনে পায়? গণিত হৈয়ে গ'ল ন? আচ্ছা বা কথাখিনি নিশ্চয় বুজি পাইছা? যে এ প্লাছ ডি ইকুৱেল 13 কি হ'ল? কাৰণ দ্বিতীয় পদটো 13, দ্বিতীয় পদ মানে এ প্লাছ ডি, আৰু এ প্লাছ 3 ডি ইকুৱেল কিয় 3 হ'ল? চতুৰ্থ পদ, চতুৰ্থ পদ মানে এ প্লাছ 3 ডি ইকুৱেল 3। এই সূত্ৰটোত যদি আমি বহাই দিওঁ, ঠিক আছে। এতিয়া তোমালোকে কি কৰা? ডাইৰেক্ট বিয়োগ কৰি দিব পাৰি, 1 নম্বৰৰ পৰা 2 নম্বৰ বিয়োগ কৰি দিব পাৰি, নাইবা প্ৰতিস্থাপন পদ্ধতিটো কৰিব পাৰি। এতিয়া আমি 1 নম্বৰ পৰা যদি এৰ মান ওলাই লওঁ, এৰ মানটো কিমান হ'ব? 13। এইটো প্লাছ আছে, এইফালে গ'লে মাইনাছ ডি, এইটো 3 নম্বৰ। তো এৰ মানটো 2 নম্বৰত বহাই দিয়া। এৰ মান 2 নঙত বহুৱাই পাওঁ। এৰ মানটো 2 নঙত বহুৱাই দিলো। 2 নংটো এইটো চোৱা, আৰামছে ডিৰ মান ওলাই যাব। এ মানে কিমান? 13 মাইনাছ ডি, 13 মাইনাছ ডি প্লাছ 3d ইকুৱেল 3। 13টো এইফালে নিয়া, 3 মাইনাছ 13, তো প্লাছ আছে, এইফালে মাইনাছ হৈ গ'ল। এইফালে কি থাকিল? মাইনাছ ডি প্লাছ 3d, মানে 3টা ডিৰ পৰা এটা ডি বিয়োগ হ'ব। 3টা ডিৰ পৰা এটা ডি বিয়োগ হ'লে কেইটা ডি হৈ গ'ল? 2টা ডি, 2d হৈ গ'ল। আৰু 3ৰ পৰা 13 মাইনাছ কৰিবতো নোৱাৰি, 13ৰ পৰা 3 মাইনাছ কৰিলে 10, ডাঙৰটোৰ আগত মাইনাছ আছে কাৰণে মাইনাছ। বুজি পালা? এই 2টো ইয়াতে পূৰণ হৈ আছে, ইফালে গ'লে কি হ'ব? হৰণ। 2দি যদি 10ক হৰণ কৰোঁ 5 হ'ব, মাইনাছ ডাল এইডাল, ডিৰ মান ওলাই গ'ল। নিশ্চয় বুজি পাইছা? এতিয়া এৰ মান লাগে। এৰ মান আমি কেনেকৈ ওলাম চাবা। ডিৰ মানটো এই প্ৰতিস্থাপন পদ্ধতিত কৰিছো। ডিৰ মানটো 3 নঙত বহাই দিয়া। ডিৰ এই মান 3 নঙত বহুৱাই পাওঁ। ক'ত বহুৱাই দিলো? 3 নঙত। 3 নংটো কি আছে চোৱা, এ ইকুৱেল 13 মাইনাছ ডি, ডি মানে কিমান? মাইনাছ 5। গতিকে এইটো কিমান হ'ল? 13 মাইনাছে মাইনাছে প্লাছ 5, 13 আৰু 5 প্লাছ কৰিলে 18। এৰ মান তাৰ মানে 18। প্ৰথম পদটো ওলাই গ'ল ন?
এবাৰ ওলাব লাগে কি প্ৰথম দ্বিতীয় তৃতীয় পদ ওলাব লাগে এইটো 18 হ'ল এইটো খালি ঘৰ পাই গলো 18 হ'ল এইটো কিমান হয় মানে তৃতীয় পদটো ওলাই দিলে হ'ল কাৰণ এইটো প্ৰথম এইটো দ্বিতীয় তৃতীয় পদটো নাই নিশ্চয় বুজি পাইছা তো এতেকে প্ৰথম পদ a1 ইকুৱেল 18 a1 মানে একে কথা এবাৰ তোমালোকক কি লাগে তৃতীয় পদ মানে a3 লাগে তো এই সূত্ৰটোত যদি আমি চাব যাও তৃতীয় পদ a3 যদি হয় ইটো 3 - 1 2 হ'ব মানে a + 2d হ'ব বুজি পাইছা তৃতীয় পদ মানে a + 2d তো এর মান বহাই দিয়া 18 + 2d ডিৰ মান বহাই দিয়া ডিৰ মান বহাই দিলা -5 এইটো হল তোমালোকৰ 18 + a - a হল -2 5 গুণ 10 18 ৰ পৰা 10 মাইনাস হলে কিমান 8 তাৰ মানে এই লুপ্ত পদটো কিমান 8 নিশ্চয় বুজি পাইছা মানে এটা কথা মন কৰিবা এই গণিত কিতাপ কৰিবৰ বাবে তোমালোকে a আৰু d ৰ মান উলাই ল'ব লাগে কাৰ মান উলাই ল'ব লাগে a আৰু d ৰ মান a আৰু d ৰ মান উলোৱাৰ পিছত এনেকে যিয়ে কি পদ উলাব নিদিয়ক কিয় আমি উলাই ল'ব পাৰিম আৰামছে তো গতিকে নিৰ্ণয় লুপ্ত পদ দুটা নির্ণেয় লুপ্ত পদ দুটা এটা হল 18 আৰু এটা হল 8 নিশ্চয় বুজি পাইছা নেক্সট তো কৰিম আমি এইটো ভিডিওটো পজ কৰি লিখি লোৱা তোমালোকে আৰামছে বাৰ ইয়াৰে নেক্সট তো কৰো থ্রির 3 নম্বৰটো 3 ৰ 3 নম্বৰটো কি আছে চাবা 5 আছে কমা এটা খালি ঘৰ আছে আৰু এটা খালি ঘৰ আছে তাৰ পিছত 9 সমস্ত 2 ভাগ 9 * 2/1 1/2 এইখিনি আছে তাৰ মানে আমাক প্ৰথম পদটো দিছে আৰু চতুৰ্থ পদটো দিছে হয় আমি দ্বিতীয় পদটো আৰু তৃতীয় পদটো উলাব লাগে কি পদ লাগে আমাক দ্বিতীয় আৰু তৃতীয় পদ তো যিয়ে কি পদ নালাগক কিয় ইয়াৰ বাবে তোমালোকক a আৰু d ৰ মান লাগিব কাৰ মান লাগিব a আৰু d ৰ মান লাগিব a মানে আছে প্ৰথম পদ a5 আছে প্ৰবলেম নাই জাস্ট d ৰ মান লাগে সবা কেনেকৈ উলাই লম এক নম্বৰটোৰ দৰে অকমান হৈছে বুজি পাইছা এই যে 3 একটো কৰি আছিল হেইটোৰ দৰে অকমান হৈছে 3 একটোৰ দৰে অকমান তোমালোকে পাবা কাৰণ তাতে হেইটো নিছনাই আৰু চাই থাকা তো ইয়াত a1 বা a এর মান কিমান দিছে 5 আৰু a4 কিমান দিছে মানে চতুৰ্থ পদটো 9 * 1/2 এইটো দিছে চতুৰ্থ পদটো হয় তো এইটো মিশ্র ভগ্নাংশ আছে ইয়া ইমপ্ৰপাৰ অপ্ৰকৃত যদি কৰো কেনেকৈ হ'ব এই দুটা পূৰণ কৰি এটো যোগ কৰিব লাগে 9 * 2 = 18 একে 19 তলত থাকিল 2 তাৰ মানে a4 মানে 19/2 ঠিক আছে বুজি পালা এতিয়া আমি d ৰ মান কেনেকৈ উলাম যেহেতু an = a + n - 1 d তো এই সূত্ৰটোত যদি আমি a4 উলাও কেনেকৈ হ'ব কোৱাচোন তো এতেকে a + 3d নহব জানো কি হ'ব a + 3d a4 মানে a + 3d ইকুৱেল কিমান 19/2 এইটো এটা সমীকৰণ হৈ গল ইয়াতে তোমালোকে এতিয়া এৰ মানটো বহাই দিয়াচোন d ৰ মান ওলাই যাব a মানে কিমান পাইছা 5 3d ঠিক আছে ওলাই লম 19/2 ন 5 তো এফালে প্লাস আছে এফালে লৈ যোৱা কি
কি হ'ব মাইনাছ হ'ব তাৰ মানে 19/2 এইটো +5 এইফালে গ'লে কি হ'ব -5 বুজি পাইছা এইফালে থাকিল 3d ইয়াতে একো নাই মানে কি আছে 1 আছে এইটো তোমালোকৰ কিমান 3d 2 আৰু 1 ৰ লসাগু লোৱা 2 আৰু 1 ৰ লসাগু ল'লে 2 হ'ল 2 ৰে 2 হৰণ কৰিলে 1 একেদি 19 ক পূৰণ কৰি দিয়া 19 একেৰে 2 হৰণ কৰিলে 2 2 ৰে 5 ক পূৰণ কৰি দিয়া 2 5 গুণ 10 হয় এইটো কিমান তোমালোকৰ 3d 19 ৰ পৰা 10 মাইনাছ হলে 9 তলত থাকিল 2 হয় 19 ৰ পৰা 10 মাইনাছ হলে 9 এটা তোমালোকে d ৰ মান ওলাব লাগে কাৰ মান ওলাব লাগে d ৰ মান ওলাব লাগে 3 টো d ৰ লগত পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ 9/2 হৰণ হলে আৰু কত বহিব হৰত বহিব ইয়াতে নবহিব ইটোৰে হৰণ হ'ব গতিকে চোৱা 3 গুণ 9 গতিকে d ৰ মান কি পালা 3/2 d ৰ মান আমি পাই গলো কিমান পালো লাষ্টত দেখিছা নহয় পাবা 3/2 d ৰ মান ওলাই গল a ৰ মান আছে d ৰ মান আছে এইকেইটা পদ ওলাব লাগে চাবা এতিয়া কোনটো পদ লাগে দ্বিতীয় পদ লাগে এটো দ্বিতীয় পদ মানে a + d হয় এটো সূত্ৰত যদি বহাই দিও a এর মান কিমান আছে 5 + d d ৰ মান কিমান আছে 3/2 এই দুটা যোগ কৰি দিয়া ইয়াতে একো নাই মানে এটা কি আছে 1 আছে 2 আৰু 1 ৰ লসাগু ল'লে 2 একেদি 2 হৰণ কৰিলে 2 2 দি 5 ক পূৰণ কৰিলে 10 2 ৰে 2 হৰণ কৰিলে 1 একেৰে 3 ক পূৰণ কৰিলে 3 গতিকে 13/2 গতিকে দ্বিতীয় পদটো কিমান 13/2 যেহেতু আমাক এইটো মিশ্ৰ ভগ্নাংশত দিছিল দ্বিতীয় পদটো আমি মিশ্ৰ ভগ্নাংশতে লিখি থৈ দিও দিয়া মিশ্ৰ ভগ্নাংশত লিখিব লাগিলে একো কৰিব নালাগে 13 ক 2 ৰে ডাইৰেক্ট যেহেতু 13 ক ডাইৰেক্ট যেহেতু 2 ৰে হৰণ না যায় 13 ক কৰি দিয়া এনেকে 2 6 গুণ 12 তলত থাকিল 1 তাৰ মানে আমি ইয়াত এনেকে লিখিব পাৰো 6 সমস্ত 2 ভাগৰ 1 এনেকে ইটো ইয়াতে লিখিবা ইটো ইয়াতে লিখিবা ইটো ইয়াতে লিখিবা ঠিক আছে দ্বিতীয় পদটো ওলাই গল 6 সমস্ত 2 ভাগৰ 1 এতিয়া লাগে তোমালোকক তৃতীয় পদ মানে a3 এইটো লাগে ন তৃতীয় পদ মানে এই সূত্ৰটোত যদি বহাই দিও a + কি হ'ব 2d তৃতীয় পদ মানে কি হ'ব a + 2d তো এর মান কিমান আছে 5 + 2d 2 * d ও d ৰ মান কিমান আছে 3/2 সেই কাৰণে d উলাই লৈছো d আৰু a বহুত দৰকাৰী বস্তু d আৰু a থাকিলে তোমালোকে বাকি সব উলাই লব পাৰিবা এইটো 2 এইটো 2 কাটি গল এইটো কিমান থাকিল 5 এইটো কিমান থাকিল 3 5 এ 3 এ কিমান হৈ গল 8 তাৰ মানে নিৰ্ণয় লুপ্ত পদ দুটা এইটো এটা এইটো হল দ্বিতীয়টো আৰু এইটো হল তৃতীয়টো নিশ্চয় বুজি পাইছা নিৰ্ণয় লুপ্ত পদ দুটা এটা 6 * 1/2 আৰু এটা 8 তো ভিডিওটো পজ কৰি তোমালোকে এবাৰ লিখি লবা মই আতৰি দিছো ঠিক আছে তো ভিডিওটো ইয়াতকে আৰু বেছি দীঘলে নকৰো তোমালোকে নিশ্চয় গণিতবিলাক বুজি পাইছা বহি কাগজ লৈ